মন মিলি গ'ল দুই একে তিনি হ'ব কেতিয়া ও বোলো কেতিয়া ও একে একে ভাৱনাকে একে একে সপোনকে ও ৰচি যাম দুয়ো মিলি যেতিয়া। আৰু এই একে একে দুয়ো হ'ব কেতিয়া আচলতে এয়া হয় প্ৰত্যেকৰ ঘৰতে এটা আচলতে যেতিয়া প্ৰেমিক প্ৰেমিকা হৈ থাকে কেতিয়া দুইজন মিলিব আৰু তেতিয়া সকলোৱে প্ৰশ্ন কৰি থাকে বিয়াখন কেতিয়া হ'ব। আৰু যেতিয়া একে একে দুই হৈ যায় বিয়াখন হোৱাৰ পিছত তাৰপিছত আকৌ মানুহে সুধিবলৈ সকলোৱে প্ৰশ্ন কৰে আচলতে জানিব বিচাৰে যে দুই একে তিনি হ'ব কেতিয়া। তাৰপিছত আকৌ দুই একে তিনি হ'লে আকৌ কয় যে তিনি একে চাৰি হ'ব কেতিয়া তেনেকৈ। আৰু আজিকালিতো আৰু চাৰিটাতকৈ বেছি নহয়, দুটা সন্তানেই মানে এটা সীমা বান্ধি দিয়া নিচিনা। যিয়ে নহওক আমি যিখন জীৱনৰ যিখন যুগ নেওতা আৰু এই জীৱনৰ যুগ নেওতাখনৰ ওপৰত যে এটা গান হ'ব আমি আগতে মাতিছিলোঁ একে একে এক একে দুই তিনি তিনি একে চাৰি, আমি সেই যিখন যুগ নেওতা মাতিছিলোঁ সেইখনৰ ওপৰত এটা গান কৰাৰ যি পৰিকল্পনা অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেত মূল উৎস সদায় কওঁ, তেখেতে মই আমি মিলি যে এইবাৰ আমি একে একে দুই বুলি এনেকুৱা ধৰণৰ আমি গান কৰোঁ আহক। তাৰপিছত তেখেতে খুব ধুনীয়াকৈ গোটেই গানটো শব্দৰে গাঁঠিলে, তাৰপিছত আহিলে মোৰ ওচৰত, মই কম্প'জিশ্যন কৰিলোঁ, আমি বহি মেলি গোটেই গানটো উলিয়াই ল'লোঁ। উলিয়াই দিয়াৰ পিছত আমি গানটো কাম কৰিলোঁ আৰু আমাৰ লগত সংগীত ব্যৱস্থাপনাত দীপকেশ বৰাগোহাঁই তেখেতেও সহযোগ কৰিলে আৰু তাৰপিছত এটা ধুনীয়া সৰ্বাংগ সুন্দৰ গীত হিচাপে পৰিগণিত হ'ল। যিধৰণে যোৱা বছৰ টিকটক গানটো খুব বেছি ভাল পাইছিলে ৰাইজে, সেইটো গান কিন্তু জুবিন দাই গাইছিলে, কিন্তু এবাৰ জুবিন দাৰ অবিহনে এই একে একে দুই গীতটো যে ৰাইজে ইমান বেছি মৰম দিছে, কাৰণ কিয় ইউটিউব চেনেলত যিটো YT মিউজিক বুলি কওঁ, ইউটিউব শ্বৰ্টছ আৰু ইনষ্টাগ্ৰামতে হওক বা আমাৰ স্পটিফাই যিমানবিলাক অডিঅ' প্লেটফৰ্মতে হওক, এতিয়া অসমৰ ভিতৰত এটা আটাইতকৈ ট্ৰেণ্ডিঙত থকা গীত, প্ৰত্যেকতে গানটো এক নম্বৰত আছে। কাৰণ কিয় ৰাইজে গানটো শুনিছে আৰু এই যে শুনাৰ এটা পৰিৱেশ আহিছে আকৌ অসমৰ সংগীত জগতত, এই গানটোৰ এটা নিদৰ্শন বুলি ক'ব লাগিব। আৰু সেইকাৰণে বৰদৈচিলা থিয়েটাৰক ধন্যবাদ দিব লাগিব, মৃদুল ভূঞা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, কাৰণ কিয় মৃদুল দাৰ অভিনীত গান চাবৰ কাৰণে শুনিবৰ কাৰণে মানুহে বাট চাই থাকে। আৰু অজয় ফুকন অভিজিত ভট্টাচাৰ্যইনো কি আকৌ এইবাৰ কেনেকুৱা ধৰণৰ গান দিব, লগতে অভিজিত ভট্টাচাৰ্যৰ মৃদুল ভূঞাক লৈ নাটক কেনেকুৱা হ'ব, আমুকক লৈ নাটক কেনেকুৱা হ'ব, সকলোৱে উৎকণ্ঠা। সেই উৎকণ্ঠাৰ এই পৰিৱেশ আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ গীত আমি কাম কৰি আছোঁ, আমি কাম কৰি যাম অনাগত দিনত। আৰু মৃদুল দাৰ কাৰণে যিমান দিন মৃদুল দা ভ্ৰাম্যমাণ থিয়েটাৰত থাকে বা মই ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰি থাকোঁ, সিমান দিনলৈকে আমি মৃদুল দাৰ লগত এনেকৈ আমি কাম কৰি যাম। আৰু মৃদুল দাৰ কাৰণে সদায় ধুনীয়া ধুনীয়া এক মানে যিখিনি শব্দ আমি সকলোৱে এই বাক্য বা শব্দবিলাক আমি সকলোৱে শুনি থাকোঁ একে একে দুই এইবিলাক, কিন্তু এইবিলাক গানৰ ৰূপত যেতিয়া উপস্থাপন হ'ব, এইটো এটা অভিজিত দা আৰু মই আচলতে আমি আৰম্ভ কৰিছোঁ একদম খুব সাধাৰণ কথাবিলাকক লৈ আমি গান সৃষ্টি কৰা। আৰু তেখেত আৰু মোৰ এই জুতিটোৱে আচলতে বহুত গান আমি অসমৰ ৰাইজক উপহাৰ দিছোঁ। আৰু মৃদুল দাৰ কাৰণে গীত সৃষ্টি কৰাটো এটা বেলেগ এটা মজা সুকীয়া এটা আমোদ আছে। আৰু আশা কৰিছোঁ এই গীতটি অসীম গগৈয়ে সাংঘাতিক ধুনীয়া ভিডিঅ' পৰিচালনা কৰিছে, কাজলে খুব ধুনীয়া পাৰফৰ্ম কৰিছে, লগতে যোগেশ কাশ্যপ, বৰদৈচিলা থিয়েটাৰে সঁচাকৈ মহা আয়োজন কৰিছে, তেখেতসকলে এইবাৰ ব্যতিক্ৰমভাৱে আগবাঢ়িছে। আৰু বৰদৈচিলা থিয়েটাৰৰ ইতিমধ্যেই একদম গোটেই অসমত কিন্তু বৰদৈচিলা থিয়েটাৰৰ এতিয়া জয় জয় ময় ময় হৈছে আৰম্ভ, আৰু এই গীতটোৰ জনপ্ৰিয়তা বাঢ়িছে, লগতে সকলোখিনি ভাল হওক আমি তাকে আশা কৰিছোঁ। আৰু সমূহ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ফোন কৰি জনাইছে যে গানটো সাংঘাতিক ভাল হৈছে আৰু অভিজিত ভট্টাচাৰ্যক কৈ দিবা যে খুব ধুনীয়া এটা গান তেখেতে সৃষ্টি কৰি উলিয়াইছে, লগতে তোমাকতো নকয় আৰু তুমি মৰম কৰিছো, দয়া কৰিছো, পুতৌ কৰিছো যে তই মোৰ একোৱেই নহয়। আৰে চালা দেউতাৰ ওচৰত টিউচন কৰিবলৈ যাওঁ, মনে মনে তোৰ চকুলে চাওঁ, তই দেখাৰ আগতে চকু নমাই আনো কিয় জান? কাৰণ মই তোৰ একোৱেই নহয়। তই বেয়া হৈছিলি, বেয়া হৈ গুচি গৈছিলি, তোৰ বেয়াৰ দিনা কান্দিবলৈ মন গৈছিল, বুকুত ভুকুৱাই ভুকুৱাই চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। নাকান্দিলো এইবাবেই যে তই মোৰ একোৱেই নহয়। ধন্যবাদ। আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
মানে ব্যস্ততাৰ মাজতো আজি আমাৰ এই কামটোৰ আমাৰ আজি যি গীতৰ আমি আজি ৰাইজৰ মাজত উলিয়াই দিব বিচাৰিছোঁ তাৰ কাৰণে আপোনালোকৰ মনৰ খবৰ ল'বলৈ খবৰ আহিছে বহুত বহুত ধন্যবাদ আৰু বাকী ক'বলগীয়া কথাখিনি অজয় আচাৰ্যই ক'লেই আজিৰ তাৰিখত ভাইমহানত মই বুলিলে বা আমি বুলিলে মোৰ আশে-পাশে থকা দুজন মানুহ কোঁৱৰে বাবে থকা দুজন মানুহক তাত দি মই থকা ভাইমহানৰ কথা চিন্তা কৰিব গতিকে মই চিন্তা কৰা মোৰ চিন্তাত যথেষ্ট অৰিহণা যোগোৱা দুজন ব্যক্তিক মই আন্তৰিক শ্ৰদ্ধা জনাইছোঁ অধিপ্ৰধানাচাৰ্য মোৰ কৰ্মৰাজিৰ লগত বহুত দিনৰ পৰা যুক্ত ধৰি যুক্ত হৈ আছে মই আছোঁ বহুত ভাল ভাল কাম মোৰ ভিতৰে কৰাইছে তাৰ কাৰণে ব্যক্তিগত জ্ঞাপন কৰিছোঁ আৰু অজয় যাক মই একে আশা ৰাখোঁ ভাইমহানৰ গান বুলিলে যদি অজয়ৰ অবিহনে ভাইমহানৰ গান বা ভাইমহানৰ সংগীত কল্পনা কৰিব নোৱাৰোঁ অথবা মই নোৱাৰোঁ গতিকে দুইজনক মই কল্পনা কৰি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মই নিজেও দেখা নাই গানটো কি কৰিছোঁ কেনেকুৱা হৈছে মই আগ্ৰহেৰে ৰৈ আছোঁ আজি চাবলৈ আৰু অসমবাসী ৰাইজক এটা কথাই কওঁ বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজকসকলে আমাক যেনেকৈ সহায় কৰিছে কাম কাজ কৰাত আৰু সকলোৱে যাতে বৰদৈচিলা থিয়েটাৰক খুব মৰমৰ দৃষ্টিৰে চায় মৰমৰ দৃষ্টিৰে চাবলৈ হ'লে মৰম লগা কামো কৰিব লাগিব হয় অধিপ্ৰধানাচাৰ্য অজয় ফুকন লগ লাগি বৰ মৰম লগা এটি গীত আপোনালোকৰ মাজত উলিয়াই দিব বিচাৰিছে আমি নিশ্চয় আশাবাদী আপোনালোকে মৰম কৰিব বিশেষ কথা নকওঁ মৰিধাম পূৰ্বাদী নাটকখনৰ মাজত আপোনালোকে এটা কথা গম পাব যে পৃথিৱীৰ প্ৰতিখন ঘৰত একোজন মানুহৰ কাৰণে মৰিবলৈ সাজু হৈ থাকে কেতিয়াবা কয় কেতিয়াবা নকয় পৃথিৱীৰ প্ৰতিজন মানুহে এখন ঘৰত দিনটোত এবাৰ হ'লেও কয় যে মৰি যাম প্ৰভাৱে মাকে পুতেকক ক'ব পাৰে দেউতাকে নিজৰ ছোৱালীক ক'ব পাৰে ছোৱালীয়ে নিজৰ ককায়েকক ক'ব পাৰে মৰি যাম তোৰ বাবে প্ৰতিখন ঘৰতেই উচ্চাৰিত হৈ থাকে এটা শব্দ মৰি যাম তোৰ বাবে নাটকৰ মাজুৰে আহিব সকলো গম পাব আপোনালোকে একেশ্বৰে চিঞৰি ক'বলৈ মন যাব যে মৰি যাম তোৰ বাবে বিশেষ কথা নকওঁ আপোনালোকৰ মৰম চেনেহ বহুত দিন পাই আহিছোঁ আগলৈ পাই থাকিম তাৰে কামনা কৰিছোঁ আৰু পুনৰবাৰ সাংবাদিক বন্ধুসকলক মোৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ আমি নাটক চাবলৈ মই নিজে উগ্ৰীব হৈ আছোঁ মই দেখা নাই কিনো কৰিছোঁ কি কথা অসীমে খুব ভাল কাম কৰিছে আৰু নাটকৰ হক এই